নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসম ইতিহাসৰ ৩ নম্বৰ খণ্ডটো আগবঢ়াম। আমি ইতিমধ্যে প্ৰথমটি খণ্ডত কুৱেশ্যন এনচাৰ ডিছকাছ কৰিছিলোঁ। ছেকেণ্ডটো খণ্ডত অসম নামৰ উৎপত্তি আৰু ইয়াৰ মাইথলজিকেল ৰুলাৰসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বৰ্মন ডাইনেষ্টিৰ বিষয়ে। এই বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰজাজনৰ নাম হ'ল পুষ্যবৰ্মন। তেখেতে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতে আনুমানিক ৩৫৫ খ্ৰীষ্টাব্দৰ পৰা ৩৮০ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। আৰু এই ৰজাজনৰ কথা আৰু কামৰূপ কিংডমৰ কথা এলাহাবাদ প্ৰশস্তিত পোৱা যায়। আৰু এলাহাবাদ প্ৰশস্তিত দুখন কিংডমৰ নাম লিখা আছে। সেই কিংডম দুখন হ'ল কামৰূপা আৰু ডবকা কিংডম। আৰু এই পুষ্যবৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম হ'ল সমুদ্ৰগুপ্তা। মনত ৰাখিব এইটো। পুষ্যবৰ্মনৰ পাছৰ ৰজাজনৰ নাম হ'ল সমুদ্ৰবৰ্মন। এই সমুদ্ৰবৰ্মনৰ বিষয়ে অসমৰ ইতিহাসত বিশেষ তথ্য পোৱা নাযায়। এখেতে আনুমানিক ৩৮০ খ্ৰীষ্টাব্দৰ পৰা ৪০৫ খ্ৰীষ্টাব্দলৈকে কামৰূপত ৰাজত্ব কৰিছিল। আৰু এই সমুদ্ৰবৰ্মনৰ পাছৰ ৰজাজন হ'ল বালবৰ্মন। এখেতৰ এটা উল্লেখযোগ্য কথা হ'ল এই বালবৰ্মনৰ জীয়েক, তেখেতৰ নাম আছিল অমৃতপ্ৰভা। এই অমৃতপ্ৰভাৰ বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত। কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বালবৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাৰ বিয়া হৈছিল। আৰু এই অমৃতপ্ৰভাই সেই কাশ্মীৰত যিখিনি বিদেশী মংক, তেওঁলোকৰ সুবিধাৰ কাৰণে অমৃতা ভৱন নামৰ এটা ভৱন নিৰ্মাণ কৰাইছিল। ঠিক আছে, এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। এই বালবৰ্মনৰ পাছৰ কামৰূপৰ ৰজাজনৰ নাম হ'ল কল্যাণ বৰ্মন। তেখেতে ৪২০ খ্ৰীষ্টাব্দৰ পৰা ৪৪০ খ্ৰীষ্টাব্দলৈকে কামৰূপত ৰাজত্ব কৰিছিল। এই কল্যাণ বৰ্মনে যি ডবকা কিংডম আছিল, কপিলী ভেলী বুলি যাক কোৱা হয়, এই ডবকা কিংডমক এনেক্স কৰি কামৰূপৰ লগত একলগ কৰিছিল। সেইটো মনত ৰাখিব। যেতিয়া বৰ্মন বংশ আৰম্ভ হৈছিল তেতিয়া এই ডবকা কিংডম কামৰূপ কিংডমৰ অংশ নাছিল। যেতিয়া এই কল্যাণ বৰ্মন ৰজা হয়, তেখেতে এই ডবকা কিংডমখন কামৰূপৰ লগত সংযুক্ত কৰে। এইটো মনত ৰাখিব, এইটো আহিব পাৰে পৰীক্ষাত। কল্যাণ বৰ্মনৰ দিনত এটা উল্লেখযোগ্য ঘটনা হৈছিল যে তেখেতে চীন দেশলৈ কামৰূপৰ পৰা কূটনীতিক বিদ পঠাইছিল। আৰু এই কূটনীতিক বিদজনক চাইনাত ইউ চাই বুলি কোৱা হৈছিল। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। এই কল্যাণ বৰ্মনৰ পাছৰ ৰজাজনৰ নাম হ'ল গণপতি বৰ্মন। গণপতি বৰ্মন ৰজা হৈছিল ৪৪০ খ্ৰীষ্টাব্দৰ পৰা ৪৫০ খ্ৰীষ্টাব্দলৈ। গণপতি বৰ্মনৰ পাছৰ উল্লেখযোগ্য ৰজাজনৰ নাম হ'ল মহেন্দ্ৰ বৰ্মন। এই মহেন্দ্ৰ বৰ্মনৰ এটা উল্লেখযোগ্য কথা হ'ল তেখেতেই কামৰূপৰ প্ৰথমজন ৰজা যিয়ে অশ্বমেধ যজ্ঞ পাতিছিল। কামৰূপত অশ্বমেধ যজ্ঞ পতা প্ৰথম ৰজাজনৰ নাম কি বুলি ক'লে আমি ক'ব লাগিব মহেন্দ্ৰ বৰ্মন। অতি ইম্পৰ্টেণ্ট দেই। তাৰ পাছৰ ৰজাজন, মহেন্দ্ৰ বৰ্মনৰ পাছৰ ৰজাজনৰ নাম আছিল নাৰায়ণ বৰ্মন। তেখেতে ৰাজত্ব কৰিছিল ৪৮৫ খ্ৰীষ্টাব্দৰ পৰা ৫১০ খ্ৰীষ্টাব্দলৈকে। এই নাৰায়ণ বৰ্মনৰ পাছৰ ৰজাজনৰ নাম আছিল ভূতি বৰ্মন। এখেতক ক'ৰবাত মহাভূতি বৰ্মন বুলিও জনা যায়। এখেতৰ দিনতে এখন এপিগ্ৰাফ পোৱা গৈছে। সেই এপিগ্ৰাফখনৰ নাম হৈছে বৰগংগা। এই বৰগংগা এপিগ্ৰাফখনেই হ'ল তাৰিখ থকা বা তাৰিখ উল্লেখ থকা অসমৰ প্ৰথমখন এপিগ্ৰাফ বা প্ৰথমখন ইনস্ক্ৰিপশ্যন। অসমৰ প্ৰথমখন তাৰিখ থকা ইনস্ক্ৰিপশ্যন বুলি ক'লে ক'ব লাগিব বৰগংগা এপিগ্ৰাফ। সেইটো মনত ৰাখিব, অতি ইম্পৰ্টেণ্ট। এখেতৰ দিনতে, ভূতি বৰ্মনৰ দিনতে পুন্দ্ৰবৰ্ধনা, ৱেষ্ট বেংগল আৰু বৰ্তমান বাংলাদেশৰ আশে পাশে এখন ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল পুন্দ্ৰবৰ্ধন। সেই পুন্দ্ৰবৰ্ধনৰ যি মাটি এই ভূতি বৰ্মনে দখল কৰিছিল আৰু কামৰূপৰ লগত সংযুক্ত কৰিছিল। আৰু এখেতৰ দিনতে এটা ইম্পৰ্টেণ্ট ঘটনা হৈছিল। তেখেতে ২০০ ঘৰ ব্ৰাহ্মীণ ফেমিলিক
এই পুণ্ড্ৰবৰ্ধন ঠাইকণতে মাটিদান কৰিছিল আৰু এই কথাই এই বৰগংগা এপ্লিকেশ্যনত লিখা আছিল ঠিক আছে এইটো মনত ৰাখিব প্ৰথমজন ৰজা কামৰূপৰ যি ৰাজ্যৰ সীমা কৰতোৱাৰ পাৰ হৈ এই পুণ্ড্ৰবৰ্ধন ঠাইকণো দখল কৰিছিল এই ভূতিবৰ্মনেই হ'ল কামৰূপৰ পশ্চিমে কৰতোৱা নদীলৈকে সীমা আগবঢ়োৱা প্ৰথমজন কামৰূপৰ ৰজা এইটো অতি ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট ভূতিবৰ্মনৰ পিছৰ ৰজাজনৰ নাম হ'ল চন্দ্ৰমুখবৰ্মন চন্দ্ৰমুখবৰ্মন ভূতিবৰ্মনৰ পাছৰ বৰ্মন ডাইনেষ্টিৰ ৰজা তেখেতে 555 চনৰ পৰা 565 চনলৈকে কামৰূপত ৰাজত্ব কৰিছিল তেখেতৰ পিছৰ ৰজাজনৰ নাম হ'ল স্থিতবৰ্মন তেখেতে 565 চনৰ পৰা 585 চনলৈকে কামৰূপত ৰাজত্ব কৰিছিল আৰু তেখেতৰ পিছৰ ৰজাজনৰ নাম হ'ল সুস্থিতবৰ্মন এই সুস্থিতবৰ্মনক আমি মৃগাংক বুলিও জনা যাওঁ তেখেতৰ দিনতে গুপ্তা ডাইনেষ্টিৰ শেষৰ ৰজা মহাসেনগুপ্তাই এই যি ভূতিবৰ্মনৰ দিনত পুণ্ড্ৰবৰ্ধন ঠাইকণ দখল কৰিছিল সেই ঠাইকণ এই গুপ্তা ডাইনেষ্টিৰ লাষ্ট যিজন ৰুলাৰ মহেন্দ্ৰ সেনগুপ্তা তেখেতে দখল কৰি লৈছিল অৰ্থাৎ বৰ্মন ডাইনেষ্টিয়ে বৰ্মন কিংডমে সুস্থিতবৰ্মনৰ ৰাজত্ব কালতেই এই পুণ্ড্ৰবৰ্ধন ঠাইকণ হেৰুৱাইছিল ঠিক আছে এইটো মনত ৰাখিব এই সুস্থিতবৰ্মনৰ পিছত কামৰূপৰ ৰজা হৈছিল ভাস্কৰ বৰ্মন কামৰূপৰ এজন উল্লেখযোগ্য ৰজা তেখেতে 594 চনৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে এই কামৰূপত ৰাজত্ব কৰিছিল তেখেতৰ যি ৰাজত্বকাল সেই ৰাজত্বকালৰ পৰা তেখেতে যেতিয়া ৰাজমুকুট গ্ৰহণ কৰিছিল সেই তেতিয়াৰ পৰাই এটা বৰ্ষ আৰম্ভ কৰা হৈছিল সেই বৰ্ষটোৰ নাম দিয়া হৈছিল ভাস্কৰাব্দ কেতিয়াৰ পৰা আৰম্ভ হয় বুলি ক'ব লাগিব 594 চন কিয় আৰম্ভ হয় বুলি ক'ব লাগিব ৰজা ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰা চনটোৰ পৰাই এই ভাস্কৰাব্দ আৰম্ভ কৰা হৈছিল আৰু তেখেতক কুমাৰ ৰজা বুলিও জনা হৈছিল কাৰণ তেখেত অবিবাহিত আছিল সেইকাৰণে তেখেতক কুমাৰ ৰজা বুলি কোৱা হৈছিল তেখেতে হৰ্ষবৰ্ধনৰ এই ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্মনৰ ৰাজসভালৈ এজন এম্বেছাডৰ পঠাইছিল তেখেতৰ নাম কি আছিল তেখেতৰ নাম আছিল শংখবেগ আৰু এখেতেই হৰ্ষবৰ্ধনলৈ এখন পেইণ্টিং দি পঠাইছিল সেই পেইণ্টিংখনৰ নাম আছিল পেইণ্টিংখনক কি বুলি জনা যায় বুলি ক'ব লাগিব পেইণ্টিংখনক জনা যায় পাত আৰু তুলিকা বুলি এইটো মনত ৰাখিব পাত আৰু তুলিকা নামৰ এখন পেইণ্টিং ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ দি পঠাইছিল আৰু এই হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে মিলি গৌড়ৰ ৰজা শশাংকক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি এই গৌড়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিল আৰু এই ভাস্কৰ বৰ্মনে এখন গ্ৰাণ্ড ইছ্যু কৰিছিল এই গ্ৰাণ্ডখনৰ নাম আছিল নিধানপুৰ গ্ৰাণ্ড এই নিধানপুৰ গ্ৰাণ্ডখন ইছ্যু কৰিছিল ক'ৰ পৰা যিখন গৌড়ৰ কেপিটেল কৰ্ণসুৱৰ্ণা আছিল তেতিয়া এই কৰ্ণসুৱৰ্ণাৰ পৰাই এই গ্ৰাণ্ডখন ইছ্যু কৰিছিল ঠিক আছে আৰু ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং কামৰূপলৈ আহিছিল ঠিক আছে এই ভাস্কৰ বৰ্মনৰ দিনতে চাইনাৰ এজন বৌদ্ধিষ্ট মংক হিউৱেন চাং এই নালন্দা ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ আহিছিল আৰু সেই পঢ়িবলৈ আহোঁতেই এই নালন্দা ইউনিভাৰ্চিটিত যেতিয়া আছিল তেখেতক ভাস্কৰ বৰ্মনে তেখেতৰ ৰাজ্যলৈ নিমন্ত্ৰণ জনাইছিল আৰু নিমন্ত্ৰণ জনোৱা হেতুকে হিউৱেন চাঙে কামৰূপলৈ আহিছিল আৰু কামৰূপৰ কথা তেখেতৰ এখন কিতাপ সেই কিতাপখন হ'ল CUK আৰু এই CUKতে তেখেতে কামৰূপৰ কথা উল্লেখ কৰি থৈ গৈছে আৰু এই কামৰূপৰ কথা আমি CUK পা বহুখিনি কথা আমি জানিব পাৰোঁ তেখেতৰ মতে এই হিউৱেন চাঙৰ মতে কামৰূপখন তেতিয়া প্ৰায় 10,000 লি মাটিকালিৰে আগুৰা আছিল এই 10,000 লি মানে হ'ল 1700 মাইল মাটিকালিৰ এই কামৰূপখন আগুৰি আছিল আৰু কামৰূপৰ যি কেপিটেল এই কেপিটেলখন প্ৰায় 30 লি আছিল বুলি তেখেতে উল্লেখ কৰি থৈ গৈছে আৰু
তেখেতে যেতিয়া অসমলৈ আহিছিল বা সেই সময়ত কামৰূপ ৰাজ্যলৈ আহিছিল তেতিয়া ইয়াত কঁঠাল আৰু নাৰিকলৰ খেতি কৰা হৈছিল আৰু ইয়াৰ বতৰটো বহুত কোমল আৰু টেম্পাৰেট আছিল ঠিক আছে আৰু ইয়াৰ মানুহবোৰৰ কথা বহুত ভালকৈ লিখা গৈছে মানুহবোৰ বহুত সহজ সৰল আৰু বহুত অনেষ্ট বুলি কৈ থৈ গৈছে তেখেতে ভাস্কৰ বৰ্মনক ব্ৰাহ্মণ কাষ্টৰ বুলি কৈ গৈছে কিন্তু এইটো আচলতে কাৰেক্ট নাছিল এই কথাটো কাৰেক্ট নাছিল যদিও তেখেতে চিউকিত ভাস্কৰ বৰ্মনক ব্ৰাহ্মণ বুলি কৈ থৈ গৈছে ঠিক আছে হিউমেন চাঙৰ মতে ভাস্কৰ বৰ্মনে বৌদ্ধ ধৰ্মত বিশ্বাস কৰা নাছিল কিন্তু বৌদ্ধ ধৰ্মৰ যিখিনি কথা বা বুদ্ধিষ্ট মংসকলক তেখেতে যথেষ্ট সন্মান দিছিল ঠিক আছে আজি আমি এই বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি বৰ্মন বংশৰ পাছৰ বংশ শালস্তম্ভৰ বংশৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আজিলে ভিডিঅ'টো আমাৰ ইমানেই আছিলে আপোনালোকে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰলি চাই আছে তাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'সমূহ আপোনালোকে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে আমি এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ঠিক আছে আজিলৈ ইমানেই থেংক ইউ